নমস্কাৰ বন্ধুসকল, যিটো মোৰ কিলোস্কাৰৰ 7.5 ৱাটাৰ কুল যিটো জেনেৰেটাৰ আছিলে, ইয়াৰ প্ৰব্লেমটো হৈছে পাম্পটো ওচৰৰ পৰা অটোমেটিক কুলিং লিক হৈ থাকে। আজি কেইদিনমানৰ পৰা এইটো প্ৰব্লেম দিছে। আহক দেৰি নকৰা কৰি কেনেকৈ ঠিক কৰিব পৰা যায়। প্ৰথমতে যিখিনি আগৰ কুলেন আছে সেইখিনি আউট কৰি ল'ব লাগিব আৰু এইটো বাল্টিঙত ইয়াক আগৰ যিখিনি কুলেং আছে সেইখিনি ইয়াত ঢালি ল'ম। আৰু ইয়াৰ বন্ধুসকল যিটো প্ৰব্লেম আছে সেইটো হৈছে পাম্পটোৰ প্ৰব্লেম। পাম্পটো লিক হৈছে। এইটো নতুন এটা পাম্প আনিলোঁ মই, আৰু এইটো দেখিব পাইছে এইটো কোৱালিটি বহুত ধুনীয়াই হয়। আৰু বন্ধুসকল ইয়াৰ যিটো প্ৰাইচটো যিটো বাকচ আছে, বাকচটোত কিন্তু পেকেটটোত কোনো ধৰণৰ প্ৰাইচ দিয়া নাই। আৰু এইটো যি আমাৰ মাৰ্কেটত মই পাইছোঁ 900 টকাত, আৰু আপোনালোকৰ মাৰ্কেটত হয়তো অলপ দাম বেছি কম হ'ব পাৰে, এইটো দোকান লৈ বা জেগা লৈ পেলাই হয়। বন্ধুসকল আহক এতিয়া ধুমাধুম যি ইয়াৰ নটকেইটা আছে এইকেইটা খুলিব লাগিব। খুলি যিখন ৰেডিঅ'টাৰ আছে সেইখন চাইড কৰিব লাগিব। আৰু এইটো আমাৰ পূৰ্ণিমা, আৰু মোক যথেষ্টখিনি সহায় কৰি আছে তাই। ৰেঞ্চ প্লাছ যি লাগে দি আছে। বন্ধুসকল এতিয়া খুলি আছোঁ, আৰু ইতিমধ্যে গোটেইখিনিতো ভিডিঅ' সম্পূৰ্ণকৈ দেখুৱাব নোৱাৰিম, কাটি কাটি হ'লেও দেখুৱাই আছোঁ যিখিনি লাগতিয়াল ভিডিঅ'। গোটেইখিনি খুলিব লাগিব। আৰু ৰেডিঅ'টাৰ যি তলফালে নট আছে এইখিনিও খুলিব লাগিব। ওপৰ তল চবফালে যিখিনি নট আছে চব খুলি ল'ব লাগিব। আৰু খোলাৰ পিছত বন্ধুসকল এয়া দেখিব পাৰিছে, এতিয়া বেল চেল গোটেইখিনি খুলিব লাগিব। আৰু যিখন পাংখা আছে এইখনকো চাইড কৰিব লাগিব। মোৰ লগত যি সহযোগী আছে প্ৰেমানন্দ। আৰু বন্ধুসকল ৰেডিঅ'টাৰখন ধুনীয়াকৈ ক'তো যাতে চুট নালাগে আৰু এটা নিৰ্দিষ্ট জেগাত থ'ব লাগিব যাতে পৰি নাযায়। সেইটো কাৰণে ইয়াক ভিতৰত চাইড কৰি থৈ দিলোঁ। আহক এতিয়া ধুমাধুম যি ইয়াৰ কামখিনি আছে এইখিনি আৰম্ভ কৰোঁ। আৰু এইটো পুৰণা যি পাম্প আছে এইটো খুলিব লাগিব। আৰু এই পাম্পটো খোলাৰ পিছত তাৰ পৰা যিখন পাংখা আছে পাংখাখনো ইয়াৰ পৰা খুলিব লাগিব। বন্ধুসকল এয়া আমাৰ খোলা কাম আৰম্ভ হৈ আছে। তাৰপিছত এতিয়া পটাপটে দিম আৰু দেৰি নকৰোঁ। আৰু বন্ধুসকল এয়া পাংখাখনত যি 4টা নট আছে এই নটকেইটাকো খুলিব লাগিব। আৰু খোলা হোৱাৰ পিছত এতিয়া যি কাম আছে পাম্পটো ইয়াৰ পৰা খুলি পেলাই আউট কৰি দিম। আৰু আপোনালোকৰ যদি এনেকুৱা প্ৰব্লেম হয় ভিডিঅ'টো শেষলৈকে চাব, চাই পেলাই ঘৰত নিজে কৰিব পাৰিব যদি অলপ চলপ জানে। আৰু যদি একেবাৰে নাজানে তেতিয়াহ'লে নকৰিব, নহ'লে এটা কৰিব যে আৰু এটা বেয়াহে হ'ব। বন্ধুসকল খোলা হ'ল, আৰু এতিয়া চিৰিজ মাৰি দিব লাগিব। য'ত আমাৰ কিবা কাৰণত মামৰ চামৰ থাকিব পাৰে সেইখিনি ধুনীয়াকৈ চাফা কৰি ল'ব লাগিব। চাফা কৰি চিৰিজ মাৰি একদম ক্লিনিং কৰি ল'ব লাগিব। আমাৰ প্ৰেমানন্দই পুৰা চিৰিজ মাৰি আছে। আৰু বন্ধুসকল আহক এতিয়া এইটো পুৰণা আছিলে, আৰু এইটোৱে যি মোৰ প্ৰব্লেম দি আছিলে, আৰু আজি 3 বছৰমান চলিলে, হঠাৎ এনেকুৱা হৈ গ'ল। আৰু বন্ধুসকল এইটো হৈছে নতুন, আৰু ইয়াক ধুনীয়াকৈ চাৰিওফালে মুচি ল'ম, চাফা কৰি ল'ম। তাৰপিছত এতিয়া ইয়াত গেছকেটখন বহাব লাগিব। আৰু গেছকেটখন বহোৱাৰ আগতে ইয়াৰ এটা কাম আছে কি গিৰিজ, আৰু চাৰিওফালে ধুনীয়া কৰি গিৰিজ দিব লাগিব যাতে। আৰু এইখন হৈছে গেছকেট বন্ধুসকল, এইখন। আৰু যি গেছকেটখন ইয়াৰ লগতে পাইছোঁ। আৰু এই চাৰিওফালে গিৰিজ দি দিছোঁ। গিৰিজখিনি হোৱাৰ পিছত গেছকেটখন লগাই দিম। আৰু তাৰপিছত নট বল্টটো যিখিনি আছে গোটেই টাইট কৰি দিম। বন্ধুসকল এয়া গেছকেটখন যোনফালে যেনেকা নট পজিশ্যনত এডজাষ্ট কৰি ধুনীয়া কৰি ইয়াত মিলাই ল'ব লাগিব। মিলাই পেলাই আমাৰ যি মেচিনত নটকেইটা টাইট কৰি দিলেই আমাৰ পাম্পৰ কাম হৈ যাব। আৰু বন্ধুসকল ইয়াত যি মেচিনত যি পাম্পটো আছে, পাম্পৰ একফালা ইফালে আছে আৰু একফালাটো নতুন অনা হৈছে। এইটোত ধুনীয়া কৰি ইয়াতো গ্ৰিজিং কৰি দিম। আৰু বন্ধুসকল আমি জেনেৰেটাৰ মেকানিক লোৱা নাই, চেষ্টা কৰি পেলাই চাইছোঁ নতুনকৈ পাৰোঁ নে নোৱাৰোঁ। আৰু যদি ক'ৰবাত কিবা ভুল হয় যাতে আপোনালোকে যদি জানে অলপ কমেণ্ট কৰি জনাই দিব। আৰু ইয়াৰ পজিশ্যন মতে এয়া নটকেইটা টাইট দি দিম। আৰু বন্ধুসকল আমাৰ এয়া টাইট দিয়া কাম পটাপটে দেখুৱাই আছোঁ। বেছি দেৰি কৰিলে আকৌ ভিডিঅ' বহুত দীঘলীয়া হ'ব। পাম্পটো জেগাত বহাই দিলোঁ। আৰু এতিয়া কাম আছে ইয়াত বেলডাল লগাব লাগিব, তাৰপিছত পাংখাখন, তাৰপিছত যিটো ৰেডিঅ'টাৰ আছে এইখনো লগাব লাগিব। বন্ধুসকল এয়া পাংখাখন লগাই দিলোঁ, আৰু ইয়াত গোটেইখিনি টাইট কৰি দিছোঁ ক'তো যাতে ঢিলা নাথাকে। আকৌ ঢিলা থাকিলে আকৌ কুলেং লিক হ'ব পাৰে। বন্ধুসকল এতিয়া আহক যি ৰেডিঅ'টাৰখন, আৰু ৰেডিঅ'টাৰখন অলপমান জটিল হয়, ভিডিঅ'টো দেখুৱাব নোৱাৰিলোঁ বাৰু। ধুমাধুম ফিটিং কৰি দিলোঁ। আৰু আমাৰ এইটো যি পাম্প এইটোকো টাইট কৰি দিব লাগিব। আৰু কুলেং ভৰাৰ পিছত ইয়াকো হাৱাটো ওলাই দিব লাগিব এইফালৰ পৰা। বন্ধুসকল এইটো কুলেং হয়। আৰু মোৰ যিটো ৰেডিঅ'টাৰ আছে বেছি ডাঙৰ নহয়, মাত্ৰ 3 লিটাৰতে ফুল হৈ যায়। আৰু কুলেং এইটো 1 লিটাৰ হয়। ইয়াত 2 লিটাৰমান ডিষ্টিল ৱাটাৰ দিম।
তে বন্ধুসকল পানী দিলেও হয়, কিন্তু পানী দিলে আমাৰ ৰেডিয়েটাৰখন মামৰ সোনকালে খাই যায়। সেইটো কাৰণে অনলি ডিষ্টিল ৱাটাৰ ইউজ কৰিছোঁ, যি বেটেৰীত যে ভৰাই। তে বন্ধুসকল বেটেৰীত ভৰাই বুলি কওঁতে সেইবুলি এচিড পানী দি নিদিব, নহ'লে কাম চেছ হৈ যাব। অনলি ডিষ্টিল ৱাটাৰ, যিটো মানে এচিড নহয় আৰু অনলি পানী। এইটো পানী দিলে মানে কি আমাৰ মামৰ নাখায়, ভিতৰত বহুত কম হয়, আৰু পানী দিলে বহুত মামৰ হৈ যায়, কুলেঙো কাম নকৰে। তে বন্ধুসকল আপোনালোকে যদি কুলেঙৰ লগত ইউজ কৰে অনলি ডিষ্টিল ৱাটাৰ ইউজ কৰিব। তাৰপিছত চাব ইয়াৰ মানে পাৰফৰ্মেঞ্চ বহুত ভাল আৰু মামৰ কম ধৰে। তে বন্ধুসকল এতিয়া মিক্স কৰিব লাগিব। 1 লিটাৰ কুলেঙত আমাৰ 2 লিটাৰ ডিষ্টিল ৱাটাৰ দি দিম আৰু ইয়াক ধুনীয়াকৈ হাতেদি মিক্স কৰি দিম। মিক্স কৰা হোৱাৰ পিছত আমাৰ যি ৰেডিয়েটাৰ আছে তাতে ফুল কৰি দিম। তে বন্ধুসকল এয়া মগ দি পেলাই ভৰাই আছোঁ, মগ এটা দি, আৰু লাহে লাহে ভৰাই এতিয়া ফুলেই হ'বহি। তে ফুল হোৱাৰ পিছত ব্ৰেক মাৰি দিম। তে ব্ৰেক মাৰি দিলোঁ আৰু হৈ গ'ল। এতিয়া আহক যি ইয়াৰ খপটো মাৰি দিম। খপটো মৰাৰ পিছত ষ্টাৰ্ট কৰি পেলাই চাম আমাৰ পাম্পেদি, আৰু ইয়াত দেখিব পালে চব খালী হৈ গ'ল, ইফালে ভৰাই দিলোঁ। তে বন্ধুসকল এতিয়া ইফালে কোনো ধৰণৰ লিক হোৱা নাই। তে আহক এতিয়া ধুমাধুম ইয়াক ষ্টাৰ্ট দি পেলাই চাওঁ, তাৰপিছত চাম কিবা প্ৰব্লেম হয় নেকি। তে আহক এতিয়া ইয়াক টেষ্ট। বন্ধুসকল দেখিব পাৰিলে পাম্পৰ প্ৰব্লেম হ'লে কেনেকৈ ঠিক কৰিব পৰা যায়, আৰু আপোনালোকৰ ওচৰত আজি গোটেইখিনি ভিডিঅ'ই দেখুৱালোঁ কেনেকৈ পাম্প লিক হ'লে কেনেকৈ চেঞ্জ কৰিব লাগে। তে বন্ধুসকল এতিয়া যি জেনেৰেটাৰটোক চাফাই কৰা কাম আৰম্ভ হৈ আছে, যিটো গতিকে জেনেৰেটাৰটো অ'কে হৈ গ'ল, আৰু এইজন হৈছে আমাৰ জিতেন বাউৰী, তেওঁ চাফা কৰি আছে। তে বন্ধুসকল এতিয়া আহক যি লোড দি পেলাই চাম, আৰু ইয়াত কোনো ধৰণৰ চাউণ্ড বা বক্স লোড নিদিওঁ, কাৰণ আমাৰ ইয়াত 2 দিনমান হ'ল লাইনৰ প্ৰব্লেম দি আছে, যাৰ কাৰণে ইনভাৰ্টাৰ বেটেৰী ল' হৈছে আৰু মোবাইলো ল' হৈ গৈছে বহুতখিনি। তে আহক এতিয়া ইয়াক ধুনীয়াকৈ ষ্টাৰ্ট দি পেলাই আমাৰ লোড দি পেলাই চাম। তাৰপিছত যদি কিবা কুলেং লিক হয় তেতিয়া আকৌ এবাৰ আপোনালোকৰ ওচৰত দেখুৱাব পাৰিম, আৰু যদি লিক নহয় তেতিয়াহ'লে আমাৰ ৰিপেয়াৰিং ছাকচেছফুল হৈ যাম। তে আহক এতিয়া ধুমাধুম ইয়াক লোড দি পেলাই চাওঁ। বন্ধুসকল যি ইয়াত লোড দি পেলাই চালোঁ, কোনো ধৰণৰ প্ৰব্লেম হোৱা নাই আৰু কুলেঙো লিক হোৱা নাই। তে আপোনালোকে যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাই পেলাই ভাল পায় তেতিয়াহ'লে যাতে মোৰ ৰাতুল বৰা ইলেক্ট্ৰিকেল চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিয়ে, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে ফ'ল' এটা কৰি দিব, লাইক কৰি শ্বেয়াৰ কৰি দিব। তে আজিলৈ এৰিলোঁ, ধন্যবাদ।